মন যায় বাকি সব ঘণ্টা একো নাই এইবাৰ 2024-ৰ প্ৰথম বিহু মঞ্চত জুবিন গাৰ্গে ভাগৰি পৰিলে আজাৰাৰ বিহু অনুষ্ঠানত হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে জুবিনৰ সংগীতানুষ্ঠান উপভোগ কৰিব আহি বিচৰা মতে উপভোগ কৰিব নাপালে তেওঁ ভাগৰি পৰা বুলি কৈ মঞ্চতে বহি পৰি মোৰ বৰ খালি গান গাবলৈ মন নাই মই এনেই আহিছোঁ চবকে লগ পাব মন যায়তো মন যায় বাকি সব ঘণ্টা একো নাই চুলিক মাৰিছোঁ এতিয়া জুবিনৰ এই বছৰৰ প্ৰথম সংগীতানুষ্ঠানৰ দৃশ্য দেখিলে আপোনালোকে এতিয়া জুবিন সঁচাকৈয়ে ভাগৰি পৰিছিল নে না নিচাতে অৱস্থা বেয়া হৈ পৰিছিল আপোনালোকে ভাবক জুবিন গাৰ্গে আজাৰা সংগীতানুষ্ঠানৰ পিছতে সাংবাদিকৰ আগত কি ক'লে চাওক আজাৰত মই টায়াৰ্ড আছিলোঁ মই ৰাতিপুৱা 6টাত উঠিছোঁ গোটেই দিন কাম কৰিছোঁ তাৰপিছত গৈছোঁ তাৰপিছত এতিয়া সেইটো নাপায় আৰু কেতিয়াবা পাব পাৰে মানুহে ভগৱান নহয় ন চ' ইট হেপেন্স চাম টাইম বাট আই এনজয়ড দ্য ক্ৰাউডটো বৰ ভাল আছিলে দে ৱাজ ছিংগিং উইথ মি চ' সেইবিলাক ইমান ডাঙৰ কথা নহয় ভাগৰ লাগে চবৰে লাগে চব মানুহৰ ভাগৰ লাগে দাদা আজাৰত মই টায়াৰ্ড আছিলোঁ